প্রতিষ্ঠান যেখানে লক্ষ লক্ষ টাকা প্রতিদিন খরচা হয় আল্লাহ সেগুলো তো তুমি চালাচ্ছ আল্লাহ। আল্লাহ এই ক্ষুদ্র প্রতিষ্ঠান আল্লাহ কবুল করুন। আমিন আমিন। এটা আমি জানতেছি না, এটা জাফর জাফর মাস্টারের কাম। হাফিজুল কোরআন মাদ্রাসা জিন্দাবাদ। নারায়ে তাকবীর আল্লাহু আকবার। হাতিবার নগরানি মিফতাহুল কোরআন মাদ্রাসা জিন্দাবাদ। নারায়ে তাকবীর আল্লাহু আকবার। আইন ইসলাম জিন্দাবাদ। হাফিজ সাব্বির আহমেদ সাহা জিন্দাবাদ। রাজাল্লাহু আন্না মুহাম্মাদান সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা হুয়া আহলুহু ওয়া ইলাহুকুম ইলাহু ওয়াহিদ লা ইলাহা ইল্লা হুয়ার রহমানুর রহিম লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন। ফাস্তাজাবনা করে দাও আল্লাহ রব্বুল আলামিন। সারা দুনিয়াতে তোমার এই পবিত্র কোরআনকে আল্লাহ রব্বুল আলামিন তুমি আম করে দাও আল্লাহ। যে মাদ্রাসার মধ্যে বসে রয়েছে আল্লাহর বিভিন্ন 11 মাহত মুখস্থ কৰিছো আৰু মই মাগৰিবৰ আজানৰ বাদে সম্পূৰ্ণ পঢ়াত মানে মনোযোগ দিছিলো। দাৰুল কোৰআন হাতীপাৰা নগৰানী মিফতাহুল উলুম হাফিজিয়া মাদ্ৰাসা। অসমবাই ৰাইজে আমাক দোৱা কৰিবা আৰু আগবাঢ়ি যাব পাৰিব। আমাৰ এই ল'ৰাজন চবতকৈ যিমান ল'ৰা আছে আমাৰ এই 53জন ল'ৰা আছে তাতকৈ চবতকৈ মানে বেছি মেহনত কৰণেৱালা, বেছি মানে চেষ্টাকাৰী এইজন ল'ৰা সাব্বিৰ আহমেদ হয়। এও মানে প্ৰতিদিন মাগৰিবৰ নমাজ যেতিয়া আমি সন্ধিয়া মাগৰিবৰ নমাজ পঢ়োঁ, মাগৰিবৰ নমাজ পাছত ডাইৰেক্ট মানে উস্তাদক ক'ব নালাগে আৰু যে তুমি পঢ়িবলৈ বহা, এই নিজে ইচ্ছা আহি বহি যায়। আৰু তেখেতে মেহনত কৰে ৰাতি 10টালৈকে মেহনত কৰে আৰু গোটেই দিন ৰাতি 10টালৈকে মেহনত কৰি থাকে। আৰু বৃহস্পতিবাৰ দিনে শুক্ৰবাৰ ৰাতি সেইদিনাখন আমাৰ ছুটি থাকে নে সেই ৰাতিখন এই 12টালৈকে পঢ়ে। আৰু বেলেগ ল'ৰাসকলক ওচৰৰ পাজৰৰ ল'ৰাসকলক লৈ গৈ মছজিদত গৈ মেহনত কৰে ৰাতি 12টালৈকে, যাতে বেলেগ ল'ৰা সৰু সৰু ল'ৰা আছে আৰু বহুতো 12-14 বছৰ বয়সীয়া তেওঁলোকৰ 10 বছৰীয়া বয়সীয়া তেওঁলোকৰ যাতে কষ্ট নহয় সেইকাৰণে সেই মছজিদত গৈ মানে 3-4জনে মিলি মেহনত বেছি কৰে। আৰু চবতকৈ মানে ভদ্ৰ ল'ৰা তেওঁক পাইছোঁ। নমাজৰ সময় হ'লে আমাৰ ক'ব নালাগে 11 মাহত মানে মুখস্থ কৰিছে। জেহেনটো বৰ ভাল দেখিছোঁ আমি। 5 মিনিটত এটা পৃষ্ঠা মানে মুখস্থ কৰিব পাৰে এনেকুৱা জেহেন আমি পাইছোঁ। আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।